ইয়াত দেখা পাইছে এটাৰ বয়স হৈছে 8 মাহ আৰু এটাৰ বয়স হৈছে 1 বছৰ। এইটো 8 মাহ বয়স, কিন্তু দেখাত দুটা একে। এইটো অলপ সৰু আছে, এইটো 6 কেজি মান আহিব, 6 কেজি তেনেকৈ আহিব। আৰু এইটো প্ৰায় 10 কেজি মান আহিব ওজন। এইটো চাওক, এইটো 1 বছৰত 10 কেজি মান ওজন আহি যায়। আৰু যদি ইয়াক ব্ৰইলাৰ দানা দিওঁ তেতিয়াহ'লে 12 কেজি প্লাছ হৈ যাব 1 বছৰত, অলপ অলপ ব্ৰইলাৰ দানা দিলে। এটা হৈছে টাৰ্কি চৰাই, আমেৰিকান ৰয়েল টাৰ্কি বাৰ্ড। ইয়াত দুটা মেল আছে আৰু এইখিনি ফিমেল আছে। এইবিলাক ফিমেলবিলাক 5 কেজি মান আহে ওজন হাইষ্ট, আৰু বেছি কণী পাৰিলে কি হয় আৰু ওজনটো কমি আহে। তো বৰ্তমান আমাৰ গোটেইকেইটা কণী পাৰি আছে ফিমেলকেইটা, সেইকাৰণে ওজনটো কমি আহিছে। চাওক, যদি কাৰোবাক ডাঙৰ চাইজৰ লাগে, ঘৰত পোহাৰ কাৰণে ডাঙৰ চাইজ লাগিলেও পাব। তো চাওক, আজি কাৰোবাক সিঙ্গেল মেল লাগে এক্সট্ৰাকে, তথাপিও বৰ্তমান আছে, পাই যাব। মোৰ ঘৰ আছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰৰ পৰা 12 কিলোমিটাৰ। আৰু কেইটামান কালাৰিং আছে, কিন্তু বৰ্তমান এই বাৰিষা কাল, একদম বতৰ বেয়া, বৰষুণ হয়, সেইকাৰণে অলপ লেতেৰা হৈ আছে। যিহেতু মোৰ গঁৰালটো একেবাৰে লেতেৰা হৈ আছে ভিতৰত, এইবিলাক দেখা পাই আছে, ভিতৰত একেবাৰে লেতেৰা হৈছে, ভাঙি গৈছে। নতুনকৈ এটা বনাব লাগিব গঁৰাল, তেতিয়া আৰু কমপ্লিট সকলোবোৰ চিকচিকা হৈ যাব। এইবিলাক দেখাত ক'লা কাৰণে অলপ লেতেৰা কম হয়, কিন্তু বগা আৰু কালাৰিংবিলাক যিবিলাক আছে সেইবিলাক অলপ লেতেৰাটো বেছি হৈ যায়। এইটো বগা আছে, কালাৰিং আছে, এইবিলাক মানে বৰষুণৰ বতৰত বেছি লেতেৰা হৈ যায়। চীনা চৰাই আছে, এইটো গিনি ফ্ল' কোৱা হয়, এইবিলাক চীনা চৰাই আছে। তো যি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। মোৰ ঘৰটো কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। বকোৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰৰ পৰা 12 কিলোমিটাৰ। অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। তো কোৱান্টিটি বেছিকৈ ল'ব লাগিব, মিনিমাম 50 পিচ ল'ব লাগিব, আৰু আগতীয়াকৈ বুকিং কৰি ৰাখিব লাগিব। 15 পৰা 20 দিন আগতে বুকিং কৰিব লাগিব, তেতিয়াহে দিব পৰা সুবিধা আছে। আৰু আমাৰ কেছ অন ডেলিভাৰী সুবিধা নাই, মিনিমাম 50% এডভান্স দিব লাগিব, বাকীখিনি গাড়ীত পঠোৱাৰ পিছত তাৰপিছত দিব লাগিব। আজিকালি বহুত ফ্ৰড ওলাইছে, সেইকাৰণে আমি কেছ অন ডেলিভাৰী নকৰোঁ, আগতে পে'মেণ্ট কৰিব লাগিব, তাৰপিছত আমি বৰ্তমান ডেলিভাৰী কৰিছোঁ। আৰু আমাৰ পৰা কেতিয়াও ফ্ৰড নহয়, সেইটো গেৰাণ্টি আছে। তো দেখাই পাই আছে, কালাৰিং গিনি ফ্ল' পাব। এইটো কাৰোবাক যদি 5 পিচ 10 পিচ লাগে, তেতিয়াহ'লে ছয়গাঁও, বকো, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকাচৰ, গুৱাহাটী, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, মৰিগাঁও, এইখিনি এৰিয়াৰ ভিতৰতো দিব পৰা সুবিধা আছে। যদি 10 পিচকৈ লাগে তেতিয়াও দিব পৰা সুবিধা আছে, লাগে যোগাযোগ কৰিব।